হৰণ ভাগৱতৰ 10টা লক্ষণৰ আমি আগতে কৈছিলোঁ মূল লক্ষ্য হৈছে আশ্ৰয় বা হৰণ। আজি মনুষ্য বিভ্ৰান্ত ভ্ৰান্তিত ঘূৰি ফুৰিছে। হৰণ ক'ত ল'ম? বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰে, বিভিন্নজনে বিভিন্ন গ্ৰন্থৰ উদ্ধৃতি দিয়ে, ছ'চিয়েল মিডিয়াত বিভিন্নজনে লিখে, অমুকত অমুক লিখিছে, তমুকত তমুক লিখিছে, অমুকৰ মতেতো আমি যিকোনো দেৱতাত কৰিলেও হয়। চাওক, শৌনকৰ দৰে যিসকল বেদত প্ৰধান, 28 সহস্ৰ ঋষি বেদত প্ৰধান, সেই শৌনকে সুতমুনিক কৈছিল, ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধুত্ৰয়ত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানাৰাম য়েন আত্মা সম্প্ৰসিদতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে কৈছে, হে সুতমুনি, বিভিন্ন কৰ্মৰ কথা শাস্ত্ৰত আছে, নাই বুলি কোনেও কোৱা নাই। ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ, বিভিন্ন শাস্ত্ৰও আছে। আৰু আমিবিলাক লাপিলোপা নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। কিন্তু আমি আমাৰ মনটো ভ্ৰান্তত ঘূৰি ফুৰিছে। কোনটো কৰ্ম কৰিম? কাৰণ ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে নালাগে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা। কৰিম কোনটো? কোনজন ঈশ্বৰত শৰণ ল'ম? কাৰ কথা শ্ৰৱণ কীৰ্তন কৰিম? ভাগৱতৰ মূল প্ৰশ্নও সেইটোৱেই। যেতিয়া সুতমুনিয়ে ক'লে যে এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষিতে কৰিছিল, কাক? শুকদেৱক। অথ পৃচ্ছামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মাণস্য সৰ্বদা য়ৎ শ্ৰোতব্যম য়ৎ জপ্যম য়ৎ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্রূহি যদ্বা বিপৰ্যয়ম। 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোকত পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকদেৱক, মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত মৃয় মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ কহিও মত সৰ্বথা। মোক কোৱা, বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিলে নহ'ব। যিকোনো কথাৰ প্ৰমাণৰ কাৰণে সনাতন ধৰ্মত আমাৰ যি ফিলচফি আছে, ইণ্ডিয়ান যি দৰ্শন আছে, তাত 4টা প্ৰমাণৰ কথা কৈছে। প্ৰত্যক্ষ প্ৰমাণ, অনুমান প্ৰমাণ, উপমান প্ৰমাণ, শব্দ বা শাস্ত্ৰৰ প্ৰমাণ। যিকোনো কথাৰ প্ৰমাণৰ কাৰণে আমি এই 4টা প্ৰমাণৰ ওচৰ চাপিব লাগিব। প্ৰথম হৈছে প্ৰত্যক্ষ। আপুনি নিজে দেখিছে, নিজে শুনিছে, নিজে সোৱাদ লৈ চাইছে, নিজে শুঙি চাইছে, নিজে স্পৰ্শ কৰি চাইছে। 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি যদি কৰিছে, সেইটো প্ৰত্যক্ষ প্ৰমাণ। অনুমান, দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা আপুনি কৈছে যে তাত ধোঁৱা আছে, যেতিয়া জুই আছে, আপোনাৰ অনুমান। উপমান, তুলনা দি পেলাই কয়, কম্পেয়াৰেটিভ। তই নীল গাই দেখা পাইছনে? বোলে নীল গাই দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা। কুঁহিয়াৰ খাই পাইছ? বোলে নাই পোৱা। কেনেকুৱা? বোলে মিঠা। মিঠা মানে কেনেকুৱা? চেনিৰ নিচিনা, গুড়ৰ নিচিনা। তাৰ মানে চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। এটা উদাহৰণ দিছে। আমাৰ গাই এজনী দেখি আহিলে নীল গাই দেখাটো নুবুজায়। এটা উদাহৰণ দিছে। প্ৰত্যক্ষ প্ৰমাণো ভুল হ'ব পাৰে। দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থমা হত, যদিও পিছৰখিনি কৈছিল ইতি গজ, কিন্তু ভগৱান কৃষ্ণই ইংগিত দি দিলে, ঢাক ঢোল মৃদংগ চব বজাই দিলে, পিছৰখিনি নুশুনিলে। শুনিলে কোনখন? অশ্বত্থমা হত, মানে অশ্বত্থমাৰ মৃত্যু হ'ল। আৰু দ্ৰোণাচাৰ্যই ধনুষৰ পেলাই দিলে, মোৰ পুত্ৰই মৰি গ'ল যেতিয়া মই যুদ্ধ কৰি কি কৰিম?
কথাটো যদিও যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজৰ মুখৰ পৰা শুনিছে, প্ৰত্যক্ষভাৱে শুনিছে, কিন্তু অশ্বত্থমা হত যদিও বাক্যটো শুদ্ধ হয়, তথাপিও এইটো শুদ্ধ নহয় যে অশ্বত্থমা মানে দ্ৰোণাচাৰ্যৰ পুত্ৰ মৰিছে। এইটো নহয়। অশ্বত্থমা নামৰ এটা হাতী মৰিছিল, ইতি গজ। তাৰ মানে প্ৰমাণৰ ক্ষেত্ৰতো কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণো গ্ৰহণযোগ্য নহ'ব পাৰে। অনুমান প্ৰমাণ, ধোঁৱা দূৰত দেখিছে আপুনি, জুই বুলি ভাবিছে। আজিকালি ভাওনাত ভাৱৰীয়া ওলালেও ধোঁৱা দিয়ে, ফাংচনত গায়কে গাই থাকিলেও ধোঁৱা দিয়ে। ধোঁৱা দেখিলে আপুনি জুই হৈছে বুলি ভাবিব নোৱাৰে। অনুমান প্ৰমাণ, উপমান প্ৰমাণো কেতিয়াবা গ্ৰহণযোগ্য নহয়। তেতিয়া আমাৰ হাতত এপাতে অস্ত্ৰ থাকে, সেই পাত হৈছে শব্দ বা শাস্ত্ৰৰ প্ৰমাণ। কিন্তু কোনা শাস্ত্ৰ মানিব? এতিয়া যে ছ'চিয়েল মিডিয়াত যে বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে, আৰে যদি তুমি সনাতন ধৰ্মৰ, যদি তুমি আস্তিক, তেতিয়াহ'লে 3টা প্ৰস্থান লিখিছে। এই 3টা প্ৰস্থানৰ ভিতৰত কথা পাতা। শ্ৰুতি প্ৰস্থান, শ্ৰুতি মানে বেদক কয়। বেদৰ সাৰ মৰ্মখিনি আছে বেদান্ত। বেদান্ত মানে উপনিষদ। যদি উপনিষদত লিখা আছে তেতিয়াহ'লে গ্ৰহণযোগ্য হ'ব, প্ৰামাণিক হ'ব। দ্বিতীয় হৈছে স্মৃতি প্ৰস্থান। শ্ৰুতিৰ কথাবিলাক আমাৰ দৰে সাধাৰণ মানুহে বুজিব নোৱাৰে। ডাঙৰ ডাঙৰ ঋষি মুনিয়ে ভুল কৰি গ'ল। যাৰ যেন মতি কহে বেদক ব্যাখ্যান। বেদৰ আচল তত্ত্ব বুজিব নোৱাৰিলে, যাৰ কাৰণে এইবিলাক খেলি মেলি লাগি আছে। সেইকাৰণে ঋষি মুনিসকলে নিজৰ স্মৰণ শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ লিখিলে, স্মৃতি গ্ৰন্থ, যেনে মহাভাৰত। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ 18টা অধ্যায় নাম দিছে শ্ৰীমদ ভগৱত গীতা। গতিকে স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰক ৰাখিলে। যদি গীতাত আছে তেতিয়াহ'লে প্ৰামাণিক হ'ব। আৰু এটা প্ৰস্থান আছে ন্যায় প্ৰস্থান। 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ব্যাসদেৱে ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। যদি ব্ৰহ্মসূত্ৰত আছে তেতিয়াহ'লে গ্ৰহণযোগ্য হ'ব, প্ৰামাণিক হ'ব। এতিয়া আপোনালোকে ইণ্টাৰেষ্টিং কথাটো বুজক। শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত। বেদান্ত উপনিষদক কয়। অজস্ৰ উপনিষদৰ মাজত 108খন প্ৰমুখ, তাৰ ভিতৰত 11খন জনপ্ৰিয়। যিজন ব্যাসদেৱে বেদান্ত বিস্তাৰ কৰিছে বেদৰ, তেওঁৱে ভাগৱতত লিখিলে যে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোকত মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, নামঘোষা 18 নম্বৰ পদজোকা। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। স্মৃতি প্ৰস্থান হৈছে গীতা। গীতাত ক'বলগীয়া একোৱেই নাই। গীতা প্ৰামাণিক গ্ৰন্থ। স্মৃতি প্ৰস্থান। ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। ব্ৰহ্মসূত্ৰত এটা এটা সূত্ৰত মাত্ৰ লিখিছে ব্ৰহ্ম কোন, জন্মাদস্য য়ত। এটা সূত্ৰ, জন্মাদস্য য়ত। যিজনে সৃষ্টি স্থিতি প্ৰলয় গোটেইখিনি কৰিলে সেইজনে ব্ৰহ্ম। গৰুৰ পুৰাণত ব্যাসদেৱে লিখি থৈ গ'ল যে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰ নাম। ভাগৱত শাস্ত্ৰ ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য। ব্ৰহ্মসূত্ৰৰ সৰু সৰু সূত্ৰবিলাক জন্মাদস্য য়ত, এই সূত্ৰটোৰ পৰাই ভাগৱতৰ মংগলাচৰণ আৰম্ভ কৰিছে। প্ৰথম শ্লোক। ইয়াত টীকা ভাষ্য বুলি ক'লে তেতিয়াহ'লে আমাৰ হাতলৈ 2খন মাত্ৰ গ্ৰন্থ আহিল। শ্ৰুতি প্ৰস্থানৰ পৰা আহিছে বেদান্তৰ সাৰ ভাগৱত, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ভাগৱত, আৰু স্মৃতি প্ৰস্থানত গীতা। তাৰ মানে আমাৰ হাতলৈ 2খন গ্ৰন্থ আহিছে। এখন হৈছে গীতা, আনখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আপোনালোকে জানে, যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয় তেতিয়াহ'লে গীতা ভাগৱতে যি কৈছে সেইটো মানিলেই হ'ল। আপুনি ৰন্তু শইকীয়াই কি কৈছে কিয় জানিব লাগে?
আমি মাত্ৰ আপোনালোকক এটা আইডিয়া দিম, এডভাৰটাইজ দিম। আমি আপোনালোকক কৈছোঁ যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয় তেতিয়াহ'লে গীতা ভাগৱতে যি কৈছে সেইটো মানক, বেলেগৰ কথা কিয় শুনিব লাগে? আপুনি মুখেৰে গাই আছে গীতা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আৰু গীতা ভাগৱতে নোহোৱা কথা এটা মানি আছে। গীতা ভাগৱত যদি শাস্ত্ৰৰ উত্তম হয়, গীতা ভাগৱতে কি কৈছে শুনক। 700 শ্লোকৰ গীতা, এটা শ্লোক ধৃতৰাষ্ট্ৰৰ মুখত, 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, বৰ্ণনা দিছে যুদ্ধৰ, কৃষ্ণ অৰ্জুন সংবাদৰ বিষয়ে কৈছে। 85টা শ্লোকত অৰ্জুনে মনৰ সংশয় ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে। 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক শংকা নিৰাকৰণ কৰিছে। গীতাৰ কথা কৈ 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 শেষত ভগৱান কৃষ্ণই সিদ্ধান্ত দিছে অৰ্জুনক, হে অৰ্জুন, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কম, শুন, কাৰণ তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। ভগৱান কৃষ্ণই অংগীকাৰ কৰি অৰ্জুনক কৈছে চব বাদ দি মোৰ ওচৰত শৰণ ল। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে তাৰ এক শৰণ এই গীতাৰ সাৰমৰ্ম 18 নম্বৰ চেপ্টাৰৰ 66 নম্বৰ পদ জোকাৰ পৰাই লৈছে। যোৱাবাৰ আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল শংকৰ জন্মোৎসৱক, আমি অসমৰ পৰা নিৰ্দিষ্ট বক্তা হিচাপে তালৈ গৈছিলোঁ। গুজৰাটত গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ ওপৰত আমি আমাৰ বক্তব্য ৰাখোঁতে এই এক শৰণ হৰিনাম ধৰ্ম যে সম্পূৰ্ণ সনাতন ধৰ্মৰ প্ৰামাণিক ধৰ্ম তাৰ ওপৰত আমি আমাৰ যুক্তিযুক্ততা দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি কৈছিলোঁ 3টা প্ৰস্থান, শ্ৰুতি স্মৃতি আৰু ন্যায়, এই 3টা প্ৰস্থানৰ পৰা 2খন গ্ৰন্থই আমাৰ হাতলৈ আহে, গীতা আৰু ভাগৱত। আৰু এই গীতাতে এক শৰণৰ কথা কৈছে। আমি কৈছিলোঁ তাত যে এইটো আপোনালোকে যদি ভাবিছে যে কেৱল 15 শতিকাত গুৰুজনাইহে এক শৰণৰ কথাটো নতুনকৈ প্ৰৱৰ্তন কৰিছে তেতিয়াহ'লে এইটো ভুল হ'ব। 5,500 বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছিল এক শৰণৰ কথা, কিন্তু অতি পৰিতাপৰ কথা, অতি দুখৰ কথা। গীতাৰ এই সাৰমৰ্মটো ভাৰতৰ বিভিন্ন ধৰ্ম প্ৰৱৰ্তক আৰু প্ৰচাৰকে গীতাৰ প্ৰবচন কৰোঁতে যদি উচ্চাৰণ কৰে ইয়াৰ তত্ত্বটো সাধাৰণভাৱে শুদ্ধভাৱে আমাৰ অজ্ঞানীসকলক আমিবিলাকক বুজাই দিয়া নাই। কিয়? যদি সত্য শুদ্ধ কথাটো বুজাই দিয়ে যে বিভিন্ন জেগাত মূৰ দুৱাই থাকি লাভ নাই, একত শৰণ ল'লে হ'ব, বহুতৰ ব্যৱসায় নষ্ট হৈ যাব। সেইকাৰণে এই তত্ত্বটো বুজাই দিয়া নাই। মহাপুৰুষ মাধৱদেৱো শাক্ত আছিল, ই সত্য। আমাৰ সনাতন ধৰ্মত 5টা থাল আছে। যিসকলে সূৰ্যক ইষ্ট বুলি মানিছে তেওঁলোকক সৌৰ বুলি কয়, যিসকলে শক্তিক ইষ্ট বুলি মানে তেওঁলোক শাক্ত বুলি কয়, যিসকলে শিৱক ইষ্ট বুলি মানিছে তেওঁলোকক শৈৱ বুলি কয়, যিসকলে গণেশক মানিছে তেওঁলোকক গাণপত্য বুলি কয়, যিসকলে বিষ্ণুক ইষ্ট বুলি মানিছে তেওঁলোকক বৈষ্ণৱ থালৰ বুলি কয়। ই সত্য, একত। কিন্তু গীতাই কৈছে কৃষ্ণত শৰণ ল'বলৈ। কেৱল এজনত আহা। মহাপুৰুষ মাধৱদেৱ ঘোৰ শাক্ত আছিল। বন্দুকাৰ পৰা যেতিয়া আহি আছিল বাটত গম পালে মাকৰ অসুখ, নৰিয়াত পৰিছে, থৈ গৈছিল ভনী জোঁৱায়েকৰ ওচৰত। লগে লগে শাক্তধৰ্মী লোকৰ দৰে
দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰাত লাগি গ'ল, হে দেৱী মা, মোৰ মাক ভাল কৰি দিয়া, পাঠা ছাগলী এযোৰ তোমাৰ নামত দি দিম, ঘোষ এযোৰ পাঠা ছাগলী দিম আৰু মোৰ মাক ভাল কৰি দিয়া। ঘৰলৈ আহি গম পালে মাক সুস্থ হ'ল। এতিয়া এগ্ৰিমেণ্ট কৰিছে যেতিয়াতো দিবই লাগিব, চাইন কৰি থোৱা আছে এগ্ৰিমেণ্ট। গতিকে ভনী জোৱায়েকক ক'লে, এই পইচা লোৱা, পাঠা ছাগলী এযোৰ আনা। ভনী জোৱায়েকে ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ লৈছে, য'ত কোনো ধৰণৰ হিংসাৰ কথা কোৱা নাই, বলি বিধানৰ দূৰ দূৰলৈকে সম্পৰ্ক নাই। সেইকাৰণে ভনী জোৱায়েকে নুশুনাৰ ভাও ধৰি ইফাল সিফাল কৰি ঘূৰি আছে। পূজা যেতিয়া ওচৰ চাপিল, মাধৱ পুৰুষৰ খং উঠিল আৰু খঙৰ ভমকত ক'লে, হকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠি গ'ল। আমাৰ আগত দেখাও হ বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট, তইতো মোৰ ওচৰত বিৰাট ফুটানি দেখাইছ, আমাৰ গুৰুজনাক লগ পালে হাৱা পানী ওলাই যাব তোৰ। তে বোলে কোন শংকৰ? কাৰণ মহাপুৰুষ মাধৱদেৱ এজন শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰ, তান্ত্ৰিক শাস্ত্ৰ, য'ত বলি বিধানৰ প্ৰাধান্য আছে, কিন্তু শাস্ত্ৰ জানে, তেওঁ শাস্ত্ৰজ্ঞ হয়। সেইকাৰণে ৰামদাসক ক'লে যে ময়ো শাস্ত্ৰ পঢ়িছোঁ, মই যিমান শাস্ত্ৰ পঢ়িছোঁ তাত বলি বিধানৰ কথা আছে, মোক লৈ ব'লা, কোন শংকৰ মই চাম, তৰ্ক কৰিম। ৰামদাসে ক'লে আজি বেলি লহিয়ালে, আজি বাদ দিয়া, কাইলৈ ওলাবা। পিছদিনা লৈ গ'ল। বাটত মাধৱদেৱে ভাবি গৈছে, ময়ো এজন শাস্ত্ৰজ্ঞ, হ'ব পাৰে শংকৰো শাস্ত্ৰজ্ঞ, মই তেওঁক আগতীয়াকৈ সেৱা নকৰোঁ। কিন্তু যেতিয়া নামঘৰত সোমায়েই গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখিলে, তেওঁৰ শাৰীৰিক যি ৰূপ, যিটো পাছত গুৰু ভতিমাত প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ, কি সুন্দৰভাৱে বৰ্ণনা কৰিছে। দেখাৰ লগে লগে সেৱা কৰিলে। গুৰুজনে সুধিলে, কোন এওঁ? ৰামদাস। ৰামদাসে চিনাকি দিলে, আৰু চিনাকিত ওলাল যে শংকৰ গুৰুজনাৰ পৰিয়ালৰে এগৰাকী বায়েকৰ ল'ৰা, মনুবাইৰ ল'ৰা। সেইকাৰণে ক'লো, মাধৱ তুমি মনুবাইৰ ল'ৰা? আহা আহা বহা। কিয় আহিলা? ৰামদাসে কৈছে, আপোনাৰ সতি শাস্ত্ৰত তৰ্ক কৰিবলৈ আহিছে। কিয়? এওঁ কৈছে যে বলি বিধানটো যুক্তিকৰ, আৰু মই ক'লোঁ যে বলি বিধানৰ কোনো প্ৰয়োজন নাই, সেইকাৰণে আপোনাৰ সৈতে এতিয়া তৰ্ক কৰিবলৈ আহিছে। বোলে আহা বহা। মাধৱ পুৰুষে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিলে, যেনেকৈ আজিকালি ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দি আছে। গুৰুজনাই এটা এটা ভাগৱতৰ পদে নাকচ কৰি গৈ আছে, আৰু শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। যদি বৃক্ষৰ মূলত পানী দিয়া, অট'মেটিকেলি ডাল পাতে পাব। ডাল পাতত যদি সিঁচি থাকা, মূলত ক'ৰ পৰা পাব? ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। যদি ভোক লাগিছে, আপুনি অন্ন ভোজন কৰিলে আপোনাৰ ইন্দ্ৰিয় শান্তি পাব। তাৰ বিপৰীতে যদি আপুনি বস্ত্ৰ অলংকাৰ পিন্ধে, তে আপোনাৰ ইন্দ্ৰিয় একো তৃপ্তি নাপায়। সেইকাৰণে গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়। মহাপুৰুষ মাধৱদেৱে লগে লগে দীঘল দি পৰিল, সেৱা কৰিলে। গুৰুজনাই ক'লে, মাধৱ তুমি মোক আগতে এবাৰ সেৱা কৰিলা, আকৌ কিয় কৰিছা? মহাপুৰুষ মাধৱদেৱে ক'লে, মই আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া মই আপোনাক আধ্যাত্মিক গুৰু হিচাপে স্বীকাৰ কৰিছোঁ। মই যিখিনি জানিছিলোঁ সেইখিনি এইটো যুগৰ কাৰণে নহয়। সেইকাৰণে তাৰ পাছত আৰু কোনোদিন তেওঁ গুৰু সেৱাৰ পৰা বিচলিত হোৱা নাই। গুৰু সেৱাৰ যদি উৎকৃষ্ট নিদৰ্শন কিবা আছে,
সেয়া হৈছে মহাপুৰুষ মাধৱদেৱ। শুই থকা মানুহক জগাবলৈ ভাল, শোৱাৰ যদি অভিনয় কৰে তেতিয়া জগাবলৈ কঠিন। মাধৱ পুৰুষ সঁচাকৈ টোপনি গৈ আছিল, গম পোৱা নাছিল। যেতিয়াই তত্ত্বটো গম পালে লগে লগে বাদ দিলে। ইয়াত ভাগৱতে কৈছে শৰণ লোৱা। ক'ত? কৃষ্ণৰ চৰণত শৰণ লৈছে। আমি সকলোৱে লৈছোঁ, ভাগৱতে কৈছে। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো উত্তৰাধিকাৰী নাছিল। আমাৰ যিটো বস্তু নাথাকে আমি সেই বস্তুটোত সুখ আছে বুলি ভাবোঁ, এইটো আমাৰ স্বভাৱ। মোৰ হাতত যদি এটা 20,000 টকীয়া যদি এণ্ড্ৰইড ফোন আছে, মোবাইল আছে, মোৰ লগৰটোৱে যদি আইফোন লৈ আহিল 80,000 1 লাখ দি, মোৰ এইটোত সুখটো নাইকিয়া হ'ব। কিয়? কেনেকৈ মই এটা আইফোন ল'ব পাৰোঁ? মোৰ হাতত যদি চিম্পল এটা লেপটপ আছে, মই কাম চলাই আছোঁ, আৰু লগৰটোৱে যদি এপলৰ কিবা এটা লৈ আহিল, মোৰ ইয়াত সুখ নাইকিয়া হ'ব। মোৰ হাতত যদি 1 লাখ টকীয়া বাইক আছে, লগৰটোৱে যদি 2.5 লাখ টকীয়া দি এখন লৈ আহিল, মোৰ সুখটো ইয়াত নাইকিয়া হ'ব। কিয়? যিটো বস্তু মোৰ নাই তাত সুখ আছে বুলি আমি ভাবোঁ, এইটো আমাৰ স্বভাৱ। ভাগৱতে কৈছে যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট সন্ত নাৰায়ণ। যিটো আছে তাত সন্তুষ্ট হ'বলৈ শিকা। ৰজাজনৰ শান্তি নাই, কিয়? সন্তান নাই। সন্তান হ'লে মানুহ সুখী হ'ব নেকি? উগ্ৰসেনৰো সন্তান আছিল কংস। উগ্ৰসেনেতো শান্তি পোৱা নাছিল, বৰঞ্চ কাৰাগাৰত ভৰাইহে থৈছিল। অংগৰ পুত্ৰ আছিল বেন। বেনৰ পৰা অংগই কোনো সুখ পোৱা নাছিল, অথচ তেওঁ যত যিমান পায় চবকে অত্যাচাৰ কৰিছিল, যাৰ ফলত অংগই ঘৰ এৰি যাবলৈ বাধ্য হৈছিল। আত্মদেৱ, তেওঁৰ আছিল ধুন্ধকাৰী নামৰ এটা সন্তান। ধুন্ধকাৰী অত্যাচাৰত আত্মদেৱে নিজৰ ঘৰ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। সন্তান থাকিলে নহ'ব। আপোনাৰ সন্তানৰ সংস্কাৰ কেনেকুৱা? কেনেকুৱা সংস্কাৰ? সেইকাৰণে নথকা বস্তুটোত আমি সুখ আছে বুলি ভবাৰ পৰিৱৰ্তে যিটো আছে তাত সুখী হ'বলৈ চাব লাগে। এই ৰজাজনে ভাবিলে মোৰ যদি এটা সন্তান হয় পৃথিৱীৰ আটাইতকৈ সুখী মই হ'ম। আৰু তেওঁ এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল। বিপদত পৰিলে, সংঘাতত পৰিলে আপুনি কাৰ ওচৰত উপদেশ বিচাৰি গৈছে, এইটো বৰ তাত্ত্বিক কথা। জীৱনলৈ সংঘাত আহে, দুখ আহে, কষ্ট আহে, কিন্তু আপুনি উপদেশ বিচাৰি কাৰ ওচৰত গৈছে? যদি সুবিধাবাদীৰ ওচৰত গ'ল, আপোনাৰ পৰা লুটিপুটি খাব, আপোনাক আৰু ভয় খুৱাই দিব। এই আপোনাৰ এনেকুৱা দিন চলিছে, এইটো কৰক, আপোনাৰ অমুক হ'ব, আপুনি এইটো যদি নকৰে চেচেই, ভয় খুৱাই দিব। যদি তাৰ পৰিৱৰ্তে সন্তজনৰ ওচৰত যায়, মহন্তজনৰ ওচৰত যায়, ভকতৰ ওচৰত যদি যায়, আপোনাক শাস্ত্ৰসন্মত উপদেশ দিব। এইজন তান্ত্ৰিকৰ ওচৰত গ'ল আৰু সুধিলে, মই এটা সন্তান পাব বিচাৰিছোঁ, কিবা উপায় আছেনে? তান্ত্ৰিকজনে ক'লে যে উপায় এটাই আছে, এটা সৰু ল'ৰা বলি দিব লাগিব, নৰবলি। আচৰিত নহ'ব? আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। ভকতৰ লগত থাকিম বুলিয়ে 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ। চাকৰি যদিও আছিলে মোৰ 28লৈকে, মই 6 বছৰ চাকৰি এৰি গুচি আহিলোঁ আৰু ভকতৰ মাজত এনেকৈ ঘূৰি ফুৰিছোঁ। মই উত্তৰাখণ্ডৰ ৰাণীখেত বুলি জেগা এটাত আছিলোঁ 12ৰ পৰা 14লৈকে। 14ত ৰঙিয়াত মোৰ পোষ্টিং হৈছিল অসমত। সেই বছৰে ডিচেম্বৰ মাহত ঢেকীয়াজুলিৰ এখন বাগানত নিজৰ খুৰাওকে, ভতিজাকক কিডনেপ কৰি লৈ গৈছিল কালিৰ ওচৰত বলি দিবলৈ। পেপাৰে পত্ৰই বহুত সেই সময়ত লিখা পঢ়া চলিছিল। আজি 2 বছৰ 1.5 বছৰ আগত কামাখ্যাত 2জনমান পুৰোহিতক এৰেষ্ট কৰাৰ কথা আপোনালোকে পেপাৰে পত্ৰই হয়তো পাইছিল। কিয়? নৰবলিৰ কেছত। তাৰমানে এতিয়াও মানুহে নৰবলিৰ দৰে নিকৃষ্ট কৰ্ম কৰিবলৈ বাদ দিয়া নাই। আন জীৱ জন্তু বলিটো দিয়ে আছে, মানুহ বলি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। তান্ত্ৰিকজনে ক'লে যে যদি এটা সৰু ল'ৰা বলি দিয়া তেতিয়াহ'লে তুমি এটা সন্তান পাবা। ৰজাজন কিছু ধাৰ্মিক আছিল,
সেইকাৰণে ভাবিলে মই কোন গৰাকী মাতৃৰ কোলাৰ পৰা সন্তানটো কাঢ়ি আনিম, মাক গৰাকীয়ে কিমান আঘাত পাব। নাই নাই, এইটো মোৰ দ্বাৰা হ'ব নোৱাৰে। তান্ত্ৰিকে ক'লে তেতিয়াহ'লে আপুনি সন্তানৰ আশা বাদ দিয়ক। লোভত পৰিলে আমি পাপ কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। ত্ৰিবিধম নৰকস্যদম দ্বাৰম নাশনম আত্মনঃ কাম ক্ৰোধ তথা লোভ তস্মাৎ এতত্ৰয়ম ত্যজেৎ। ষষ্ঠাদশ অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তিনিখন নৰকৰ দ্বাৰ আছে, কাম ক্ৰোধ আৰু লোভ। এই তিনিখন দ্বাৰে নৰকলৈ লৈ যায় মানুহক। লোভত পৰি আমি বিভিন্ন পাপ আচৰণ কৰোঁ। ৰজাজনে ক'লে যিহেতুকে তেওঁৰ লোভত আছে, সন্তান এটা লাগে, কিন্তু ডাইৰেক্টলি কাৰো পৰা জোৰ জবজ সন্তানটো আনিবলৈ মনে কোৱা নাই। সেইকাৰণে তেওঁ এটা উপায় উলিয়ালে। তেওঁ প্ৰজাৰ মাজলৈ লোভটো দি দিলে। যদি কোনোবাই নিজ ইচ্ছামতে কাৰোবাৰ সন্তান এটা যদি বলি কৰি মোৰ ওচৰলৈ দিয়ে, সেইটো পৰিয়ালক মই ইমান ধন টকা পইচা দিম, 14 পুৰুষলৈ আৰামত খাব পাৰিব। সেইখন ৰাজ্যত এটা ভিখাৰী পৰিয়াল আছিল। মাক বাপেক আৰু 9টা সন্তান, 9টা ল'ৰা। ভিক্ষা খুজি খায়। মাক বাপেকে 9টা ল'ৰাক বহুৱাই লৈ ক'লে, বোপায়ো, এটা সুবৰ্ণ সুযোগ এটা আহিছে। যদি তহঁতৰ মাজৰ কোনোবা এটা বলি হৈ যাওঁ, তেতিয়াহ'লে আমি বাকী থকা কেইটাই 10টা প্ৰাণীয়ে আনন্দত দিন পাৰ কৰাব পাৰিম। কিন্তু ঘটনা হ'ল এতিয়া যাব কোন বলি হৈ? আটাইকেইটাকে বহুৱাই ল'লে। ডাঙৰ ল'ৰাটোক ক'লে, তই অলপ বুজা পৰা হৈছ, তয়ে যা। সি ক'লে যে মই কিয় যাম? জন্ম তহঁতে দিছ যেতিয়া, নিজৰ ভৰিত থিয় দিয়ালৈকে লালন পালন কৰাৰ দায়িত্ব তহঁতৰ। গতিকে মই বলি নাযাওঁ। এটা এটাকে সুধি আহিলে, চবেই মানা কৰিলে। একেবাৰে সৰু ল'ৰাটোৰ বয়স কেৱল মাত্ৰ 7 বছৰ। কিন্তু তাৰ অকণমান বুদ্ধি হোৱাৰ পৰা বুলি সৰু এপা সি য'ত ভকতৰ সংগ হয়, য'ত 2-3জন ভকত গোট খায়, গামোচাখনকে পোন মাৰি লৈ চুৰিয়াৰ নিচিনাকৈ পিন্ধি টুকটুককৈ দৌৰ মাৰে, ভকতৰ ওচৰত থাকে। এই পাতখন আনি দিয়া, কঠখন আনি দিয়া, পানী আনি দিয়া, কিবা সৰু সুৰা কামবিলাক কৰি থাকে। আৰু ভকতে কি আলোচনা কৰিছে ই একান্ত মনে শুনে। ভকতে সদায় ভাগৱতৰ কথাই পাতে। মাক বাপেকে সুবিধা ল'লে আৰু তাক ক'লে যে, বোপায়ো, তইতো ভাগৱতৰ কথা শুনিছ? বোলে শুনিছোঁ। দধীচি মুনিৰ কথা শুনিছনে নাই? ল'ৰাটোৱে কৈছে শুনিছোঁ। তই তেতিয়াহ'লে জানই, দধীচি মুনি যি দেৱতাসকলক বৃত্তাসুৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰিছিল, আৰু দধীচি মুনিৰ অস্থিৰ দ্বাৰা ভগৱান বিষ্ণুৱে তেজ দি এপাত অস্ত্ৰ নিৰ্মাণ কৰি দিছিল, যাক ইন্দ্ৰৰ বজ্ৰ বুলি কোৱা হয়। ইন্দ্ৰৰ হাতত থকা বজ্ৰপাত দধীচি মুনিৰ অস্থিৰ দ্বাৰা নিৰ্মিত। মাক বাপেকে কৈছে, বোপায়ো, দধীচি মুনিয়ে স্বৰ্গৰ দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰিছিল। আৰু যদি তই আজি তোৰ পৰিয়ালটো ৰক্ষা কৰিবৰ কাৰণে তোৰ যদি শৰীৰ ত্যাগ কৰ, তেতিয়াহ'লে আমি আটাইকেইটা আনন্দত থাকিব পাৰিম। কণমানিটোৱে কৈছে, মা দেউতা, মোৰ যোৱাত আপত্তি নাই, কিন্তু এটা চৰ্ত আছে। কি চৰ্ত? তোমালোক দুইটাই মোক আদেশ কৰা। আদেশ? কিয়? পিতৃ আজ্ঞা পালন কৰি ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটিব গৈছিল। পৰশুৰামে পিতৃ আজ্ঞা পালন কৰি মাতৃ ৰেণুকাৰ ডিঙি কাটি দিছিল। মাক বাপেকৰ আজ্ঞা মই শিৰোধাৰ্য কৰি মই যাম, আজ্ঞা দিয়া। মাক বাপেকে তত্ত্বটো বুজি নাপাই ক'লে, তোক আমি আদেশ দিছোঁ, তই বলি হৈ যা। তাৰ মনত বিৰাট আঘাত লাগিছে। হ'লেও সি কৈছে, তেতিয়াহ'লে খবৰ দিয়া ৰজা ঘৰত। ৰজাৰ ঘৰত খবৰ দিলে। পিছদিনা সৈন্য আহি গ'ল। কণমানি ল'ৰাটোক যেতিয়া লৈ গৈছে, সি হুক হুকাই কান্দিছে। অকণমানি ল'ৰা। গাঁৱৰ মানুহ গোটেই জুম বান্ধিলে চাবলৈ। সি প্ৰত্যেকৰ মুখলৈ চাইছে, চকুলৈ চাইছে, কিজানি কোনোবাই কয় নেকি, এই বোপাইটোক নিব নালাগে, তহঁত গাঁৱত আছ যেতিয়া
আমি তহঁতক দিম খোৱা বোৱাৰ বস্তু আমি গাঁও পাতি থাকোঁ কিয় এঘৰৰ বিপদত যদি 10 ঘৰে যদি সহায় নকৰোঁ গাঁও পাতি থকাৰ লাভ কি কিন্তু কোনেও নামাতিলে ল'ৰাটোক লৈ গ'ল মহাৰাজৰ ওচৰত থিয় কৰালে বিৰাট ধুনীয়া ল'ৰাটো মহাৰাজৰ দেখি কিবা কিবি লাগিছে হ'লেও তান্ত্ৰিকক খবৰ দিছে লোভ তান্ত্ৰিক আহি গ'ল লগত এজন কাটুৱাল লৈ কাটুৱালজনে প্ৰকাণ্ড এখন তৰোৱাল লগত লৈ আহিছে আৰু এখন নদীৰ পাৰলৈ লৈ যোৱা হ'ল ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই মালা আধাৰি পিন্ধাই দিলে বলি সজাই দিলে এটা ডাঙৰ মূৰ্তি সাজি সন্মুখত বলি খাল তান্ত্ৰিকজনে মন্ত্ৰ উচ্চাৰণ কৰিলে কাটুৱালজনে প্ৰকাণ্ড তৰোৱাল এখন লৈ কাটিবৰ কাৰণে উদ্যত হ'ল ৰজাৰ হৃদয় কঁপি উঠিছে ৰজাই ক'লে অকণমান ৰ'বা ল'ৰাটোক ক'লে বোপায়ো তোৰ যদি অন্তিম ইচ্ছা কিবা আছে ক ল'ৰাটোৱে ক'লে মহাৰাজ আপুনি মোক অন্তিম ইচ্ছাৰ কথা সুধিছে মোৰ বয়স কেৱল 7 বছৰ গোটেই জীৱনটো মোৰ সন্মুখত আৰু আপুনি মোক অন্তিম ইচ্ছাৰ কথা সুধিছে মোৰ অন্তিম ইচ্ছা জানি আপুনি কি কৰিব আপোনাক লাগে উত্তৰাধিকাৰ আৰু মোৰ মা দেউতাক লাগে ধন গতিকে মোৰ ইচ্ছা জানি আপুনি কি কৰিব কাটিবলৈ আদেশ কৰক মহাৰাজে ক'লে নহয় বোপাই তোৰ যদি সৰু সুৰা কিবা কামনা আছে ক কিবা খাবলৈ মন গ'ল কিবা তেনেকুৱা বোলে অকণমান ঈশ্বৰ আৰাধনা কৰিব বিচাৰিছোঁ কৰ বোপাই কৰ ই পটাপট বালিতে 4টা ঘৰ বনালে বালি ঘৰ আগৰ জ্যেষ্ঠসকলে জানিব যিসকলে নদীত গা ধুবলৈ যোৱাৰ নিয়ম আছিল নদীত গা ধুবলৈ যাওঁতে নদীৰ পাৰত আগতে বালি ঘৰ কিছুমান বনাই এফালে দুৱাৰ ৰাখে বালি ঘৰ 4টা বনালে প্ৰথমটো ঘৰৰ ওচৰত গৈ সেৱা কৰিব বিচাৰিছে কিবা গাব বিচাৰিছে প্ৰাৰ্থনা কিন্তু পৰা নাই হুক হুকাই কান্দিছে আৰু কান্দি কান্দি ঘৰটো ভাঙি পেলালে দ্বিতীয়টো ঘৰৰ ওচৰত গৈছে তাতো সি কিবা গাব বিচাৰিছে কিন্তু পৰা নাই ভাঙিলে তৃতীয়টো ভাঙিলে চতুৰ্থটো বালি ঘৰৰ ওচৰত যেতিয়া গৈছে ই যেতিয়া সেৱা কৰিছে তাৰ মুখলৈ কিবা এটা ৰূপান্তৰ ঘটিছে মুখলৈ কিবা এটা হাঁহিৰ জিলিঙনি আহিছে সি লগে লগে চকু পানী মোহাৰি পেলালে আৰু হাঁহি হাঁহি তাৰ পৰা উঠি আহি বলিশালত মূৰ দিলে আৰু মহাৰাজক ক'লে মহাৰাজ আদেশ কৰক মোৰ ইচ্ছা পূৰ্ণ হৈ গ'ল তান্ত্ৰিকজনে ভয় খাই গ'ল কি কৰিলে এইবিলাক 4টা ঘৰ বনালে 3টা ভাঙিলে কিবা যাদু মন্ত্ৰ কৰিলে নেকি ইয়াৰ ডিঙি কাটি দিয়াৰ লগে লগে আকৌ মোৰ ডিঙিটো সৰি পৰে নেকি ঠিক নাই তাক সুধিলে বোপাই তই এইবিলাক কি কৰিলি সি কৈছে জানি কি কৰিব মহাৰাজে ক'লে বোপায়ো কি কৰিলা এবাৰ বুজাই দিয়া সি কৈছে মহাৰাজ এই 4টাই মোৰ আশ্ৰয়ৰ স্থান আছিল শৰণৰ স্থান মানে প্ৰথমটো আছিল মোৰ পিতৃ মাতৃৰ আশ্ৰয় মোৰ মনত পৰাৰ পৰা বুলি জীৱনত যেতিয়াই সংঘাত আহিছে বিপদ আহিছে মই দৌৰ মাৰি গৈ মাৰ কোলাত উঠিছিলোঁ দেউতাৰ কোলাত উঠিছিলোঁ ভাবিছিলোঁ এই কোলাখনেই মোৰ আটাইতকৈ সুৰক্ষিত আশ্ৰয় যি মা দেউতাক মই মোৰ আটাইতকৈ সুৰক্ষিত আশ্ৰয় বুলি ভাবি আছিলোঁ সেই মা দেউতাই আজি মোক আদেশ কৰিলে যে তই বলি হৈ যা গতিকে এই আশ্ৰয় মোৰ কাৰণে কোনো কাম নাই দ্বিতীয়টো মোৰ মিতিৰ কুটুম মোৰ গাঁৱৰ মানুহ আমি গাঁও পাতি থাকোঁ কিয় এঘৰৰ বিপদ হ'লে 10 ঘৰ আগবাঢ়ি যদি নাহে কি লাভ আমি ভাৰতত বিভিন্ন জেগাত ঘূৰি ফুৰোঁতে দেখা পাইছিলোঁ ভাৰতত এতিয়াও এনেকুৱা গাঁও আছে যিখন গাঁৱত কাৰোবাৰ ঘৰত যদি ল'ৰা ছোৱালীৰ বিয়া হয় মাক বাপেকে এটা ফুটা কৰি খৰচ কৰিব নালাগে গাঁৱৰ মানুহে কণ্ট্ৰিবিউশ্যন দান বৰঙণি উঠায় আৰু বিয়াখন চলাই দিয়ে ভাৰতৰ বাদ দিয়ক অসমৰ বালিপাৰাত এখন বড়োগাঁও তাতো এইটো প্ৰথা আছে যদি কাৰোবাৰ ঘৰত বিয়া হয় মাক বাপেকে চিন্তা কৰিব নালাগে গাঁৱৰ মানুহে দান বৰঙণি উঠাই বিয়াখন সুন্দৰভাৱে পাতে এতিয়াও আছে এনেকুৱা ল'ৰাটোৱে ক'লে মই যি মোৰ মিতিৰ কুটুম বুলি ভাবিছিলোঁ আপোন বুলি ভাবিছিলোঁ গাঁৱৰ মানুহ বুলি ভাবিছিলোঁ চবৰ মুখলৈ চাইছিলোঁ অহাৰ সময়ত ভাবিছিলোঁ কাৰোবাৰ এখন সহায়ৰ হাত আগবাঢ়ে নেকি কিন্তু কোনেও নিদিলে এইবিলাকো মোৰ কাৰণে মিছা সেইকাৰণে মই এইটো ভাঙি দিলোঁ বোলে তৃতীয়টো মোৰ ভাগ্য আমি 9টা ল'ৰা 8টাৰ ভাগ্য ভাল ইহঁত সাৰি গ'ল আৰু মই পেট মোচা চবতকৈ সৰু অথচ মোৰে ভাগ্য বেয়া ভাগ্যক ধিয়াই থাকিও মোৰ লাভ নাই এইটো বাদ দিলোঁ মহাৰাজে ক'লে কিন্তু তুমি শেষৰটো বালিঘৰ নাভাঙিলা বোপাই এইটো কাৰ ই ক'লে মহাৰাজ
এইটোৱে মোৰ অন্তিম আশ্ৰয় আছিল ভগৱান কৃষ্ণৰ। যেতিয়াই মই কৃষ্ণক স্মৰণ কৰিলোঁ আৰু মই ভগৱানৰ চৰণত ক'লোঁ, হে প্ৰভু, মই ক'ত আশ্ৰয় লৈ আছিলোঁ? যিবিলাকে বিপদৰ সময়ত কোনো মোক ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল। হে প্ৰভু, ইমান দিন যি কৰিলোঁ, শেষ আশ্ৰয়, শেষ শৰণ হিচাপে তোমাৰ চৰণত আহিছোঁ। প্ৰভু, যি ইচ্ছা তোমাৰ, তুমি এতিয়া কৰা, মই তোমাৰ চৰণত শৰণ ল'লোঁ। লগে লগে যেন ভগৱানে মোৰ হৃদয়ৰ পৰা ক'লে, আৰে বোপাই, তই কিয় চিন্তা কৰিছ? মই তোৰ লগত আছোঁ। ইহঁতে কাটিলে তোৰ শৰীৰটো নাশ কৰিব পাৰিব, তই শৰীৰ নহয়, তই আত্মা। মই বুলি যদিও কওঁ, মই শৰীৰ নহয়, আচলতে মই হ'লো আত্মা। এইখন গামোচা কাৰ? মোৰ গামোচা। মই গামোচাখন নহয়। এইখন কাৰ চেলেং? মোৰ চেলেং। মানে মই চেলেংখন নহয়। এইটো কাৰ হাত? মোৰ হাত। তাৰমানে মই হাতটো নহয়। এইটো কাৰ শৰীৰ? মোৰ শৰীৰ। তাৰমানে মই শৰীৰটো নহয়। মোৰ বস্তুবিলাক মই কেতিয়াও হ'ব নোৱাৰোঁ। ভগৱান কৃষ্ণই যেন মোক ক'লে, তই আত্মা, শৰীৰটো নাশ হ'ব। শৰীৰৰ 3টা অৱস্থা, বিষ্ঠা পলু চাই। যদি পেলাই দিয়ে চৰাই চিৰিকটি জীৱ জন্তুৱে খাই বিষ্ঠা কৰি উলিয়াই দিব। যদি পুতি থয় পলু হ'ব, আৰু যদি জ্বলাই দিয়ে ছাই হ'ব। শৰীৰটো বিনাশী, কিন্তু তই শৰীৰ নহয়, তই হৈছ আত্মা। আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, তই ভয় নকৰিবি। নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ম তপনা শোষয়তি মাৰুত অচেদ্যোয়ম অদাহ্যোয়ম অক্লেদ্য অসুচ্য এবচ নিত্য সর্বগত স্থানুর অচলো অয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্তন্তি শস্ত্ৰাণি, জুয়ে পুৰিব নোৱাৰে। নৈনম দহতি পাৱক, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। আত্মা অচ্ছেদ্য, অদাহ্য, ই নিত্য সনাতন। মোক যেন ভগৱানে ক'লে, আৰে বোপাই, তই উঠ। যেনেকৈ এটা শৰীৰ, যেনেকৈ মানুহৰ কাপোৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, তেনেকৈ এটা শৰীৰ যেতিয়া অযোগ্য হয়, আত্মাই সেইটো শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। যেনেকৈ চীনাজোকে, দুবৰি বনত আপোনালোকে চীনাজোক দেখা পায়। এডাল বনত এনেকৈ থাকে, বেলেগ এডাল বন পালে লাহেকৈ এডাল বন এৰি দিয়ে। তেনেকৈ বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান সংয়াতি নবানি দেহি। গীতা 2য় অধ্যায় 22 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, যেনেকৈ কাপোৰ ফাটি গ'লে মানুহে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মাই এটা শৰীৰ অযোগ্য হ'লে সেই শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। সন্তানটোৱে ৰজাক কৈছে, মহাৰাজ, মোক যেন ভগৱানে ক'লে, আৰে তই চিন্তা নকৰিবি, মই দুহাত মেলি তোৰ লগত ৰৈ আছোঁ। তোৰ শৰীৰটো নাশ কৰিব পাৰিব, কিন্তু তই আত্মা, তোক নাশ কৰিব নোৱাৰে। উঠ। কণমানিটোৱে কৈছে, মহাৰাজ, মোৰ মনত আৰু তিল মানুহ ভয় নাই, আপুনি আদেশ কৰক আৰু মোক বলি দিয়ক। কাটোৱালজনে তৰোৱাল লৈ পুনৰ তৈয়াৰ। মন্ত্ৰ উচ্চাৰিত হ'ল। মহাৰাজৰ বুকু কঁপি উঠিছে, ঘাপ মাৰি দিলে শেষ। তান্ত্ৰিকজনক সুধিছে, ঔ পাই, এই ল'ৰাটোক কটাৰ পাছত তই গেৰেণ্টি দিব পাৰিবিনে যে মোৰো ল'ৰাই হ'ব? তান্ত্ৰিকজনে কৈছে, গেৰেণ্টি দিব নোৱাৰোঁ মহাৰাজ। সন্তান এটা হ'ব, ল'ৰা হয় ছোৱালী হয় আপোনাৰ প্ৰাৰব্ধ। তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব, ই এনেকুৱা সংস্কাৰী, 7 বছৰ বয়সত পিতৃ মাতৃৰ আজ্ঞা পালন কৰিবৰ কাৰণে নিজ শৰীৰ দান দিবলৈ কুণ্ঠাবোধ কৰা নাই? তান্ত্ৰিকে ক'লে, মই গেৰেণ্টি দিব নোৱাৰোঁ। তই গেৰেণ্টি দিব পাৰিবিনে মোৰ ইয়াক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব, সেই সন্তানৰ কৃষ্ণৰ প্ৰতি এনেকুৱা আস্থা, এনেকুৱা দৃঢ় বিশ্বাস যে কৃষ্ণত শৰণ লৈ হাঁহি হাঁহি সি নিজৰ প্ৰাণ দিবৰ কাৰণে আগবাঢ়ি আহিছে? তই গেৰেণ্টি দিব পাৰিবি? তান্ত্ৰিকজনে ক'লে, গেৰেণ্টি দিব নোৱাৰোঁ। মহাৰাজে ক'লে, তেতিয়াহ'লে তোৰ তাম ঝামবিলাক বন্ধ কৰ। তান্ত্ৰিকে ক'লে, মহাৰাজ, তেতিয়াহ'লে আপুনি আপোনাৰ আশা ত্যাগ কৰক। আপোনাৰ সন্তান হোৱাৰ কোনো আশা নাই। ল'ৰাটোক বলি দিলেহে আপুনি সন্তান পাব, আৰু নহ'লে আপুনি আপোনাৰ সন্তানৰ আশা বাদ দিয়ক। মহাৰাজে ক'লে যে মই সন্তানৰ আশা বাদ দিলোঁ, কিন্তু
যিহেতু এই সন্তানটোক মাক বাপেকে ত্যাগ কৰিলে আৰু ইয়াৰ বিনিময়ত মই মাক বাপেকক যত যিমান ধন টকা পইচা দিবলগীয়া আছে ইতিমধ্যে মই দিলোঁ সেইকাৰণে মোক আৰু বেলেগ সন্তান নালাগে মই এই সন্তানটোকে মোৰ সন্তান হিচাপে মই গ্ৰহণ কৰিলোঁ ইয়েই মোৰ তুলনীয়া পুত্ৰ হ'ব আৰু ইয়েই এইখন দেশৰ উত্তৰাধিকাৰী ৰজা হিচাপে মই ঘোষণা কৰিলোঁ মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে মুখে ৰাও নাহি যাৰ হিতু কবি হোৱে হেনয় পৰমানন্দ বন্ধু মাধৱক কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞানক যিজনে প্ৰভু ভগৱন্তত শৰণ ল'লে তেওঁ যদি খোৰাও হয় ভগৱানে কৈছে মই পৰ্বত বগুৱাই দিব পাৰিম এনেকুৱা যদি বোবা হয় তেওঁ কবি কৰি দিব পাৰে প্ৰভু ভগৱন্তৰ কৃপা প্ৰাপ্ত হোৱাৰ পাছত আপুনি একো চিন্তা কৰিব নালাগে এইকাৰণে জীৱ ইয়াত গৰ্ভত থাকোঁতে শৰণ লৈছে আৰু শৰণ লৈ কৈছে হে প্ৰভু তুমি সৰ্বভয়হাৰী মই তোমাৰ চৰণত শৰণ লৈছোঁ শৰণ লৈ কি কৈছে সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলোঁ সম্প্ৰতি জনো বোলা আত শৰণক লয় তানো তাৰ কিবা ভেদ ভগৱন্ত সেব্য মই পুনু সেৱক লৈও আহি পৰিছে হে প্ৰভু তুমি খালি ভাবি লোৱা তুমি হৈছা মই সেৱক তুমি সেব্য মই সেৱক তুমি মোৰ সেব্য এই বুলি তুমি মোক লোৱা গ্ৰহণ কৰা কি কৈছে মাতৃৰ গৰ্ভত পৰি আছো মই দণ্ডে যুগসম যায় আত থাকন্তেও যাৰ দুখ নাই প্ৰণাম তাহান পায় আত্মাৰ লগত পৰমাত্মা বিৰাজমান হৈ থাকে এক বৃক্ষে দুই পক্ষী ৰূপে দুইকো সম দেখি দুইৰো দুই সখা নিৰন্তৰ এক বৃক্ষে ফল খায় আৰু আনটোৱে সদায় চাই থাকে যিটো নাখায় সিটো গুণে বৰ এডাল গছত দুটা পক্ষী আছে এই শৰীৰটোত দুটা পক্ষী আত্মা আৰু পৰমাত্মা আত্মাই কৰ্মফল ভোগ কৰে পৰমাত্মাই নাই উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষপৰ ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই অনুমন্তা অন্তৰ্যামী হিচাপে সাক্ষী হিচাপে সকলোৰে লালন পালনৰ স্বামী হিচাপে পৰমাত্মা ৰূপে সমস্ত জীৱৰ হৃদয়ত বাস কৰি আছো জীৱই কৈছে তুমিও আছা যদিও তুমি এইবিলাক দুখ সুখৰ পৰা আঁতৰত পঞ্চভূত দেহে পৰি আছো মই বন্দী হৈ চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল পঞ্চভূত ক্ষিতি জল তেজ বায়ু আকাশ এই 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰ গঠিত 5 মহাভূত পঞ্চ তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ 5 জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ 5 কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী কৰ মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি এই 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো হৈছে ইয়াত যদিও আত্মা আছে পৰমাত্মাও আছে পৰমাত্মাক কিন্তু কৰ্মফলে চুব নোৱাৰে এইকাৰণে কৈছে ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল যদি বোলা ইটো অজ্ঞানীৰ বান্ধ জ্ঞানতেহে নিবৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাত কিবা লাগয় যদি তুমি কোৱা যে আমি যে বান্ধত ঘূৰিছোঁ এইটো অজ্ঞানীৰ বান্ধ মানে মায়াৰ আৰু মায়াৰ বান্ধ খুলিব পাৰিব কেৱল জ্ঞানৰ দ্বাৰাহে যদি তুমি তেনেকৈ ভাবিছা ই পুনু কচ্চিত আশংকাৰ শুনা উত্তৰ কহু বুজায় যাহাৰ মায়াত জ্ঞান নষ্ট হোৱা জীৱে মহাক্লেশ পায় আমিবিলাকে যে কষ্ট পাইছোঁ কিয় ঈশ্বৰৰ মায়াৰ কাৰণে তিনিটা বস্তু ভগৱান মায়া জীৱ মায়াৰ তিনিটা গুণ আছে সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোৰ তিনিটা গুণ আছে সত্য ৰজ আৰু তম এই তিনিটা গুণৰ দ্বাৰা মানুহৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে সত্য গুণৰ পৰা সাত্বিক ভাৱ ৰজগুণৰ পৰা ৰাজসিক ভাৱ তমগুণৰ পৰা তামসিক ভাৱ যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে আৰু যাৰ যেনেকুৱা কৰ্ম ই তেনেকুৱা ফল ভোগ কৰিব লাগিব এইটোৱে হৈছে সংসাৰ চক্ৰৰ নিয়ম অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনম প্ৰত্যনাতু সন্ন্যাসিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা হে অৰ্জুন তিনি ধৰণৰ ফল আছে এটা ভাল বা পুণ্য এটা বেয়া বা পাপ
এটা মিশ্ৰিত পাপ পুণ্যৰ মিশ্ৰণ আমি যিমান কৰ্ম কৰিছোঁ এই কৰ্মবিলাকৰ ফল প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন একাউণ্টত জমা হৈ আছে আপুনি যিমানেই লুকাই চুৰকে নকৰক কিয় ভগৱান কৃষ্ণ অন্তৰ্যামী ৰূপে আমাৰ শৰীৰত বিৰাজমান হৈ আছে যেনেকৈ আপুনি কৰ্ম কৰে প্ৰত্যেকটো কৰ্মৰ ফল আপোনাৰ একাউণ্টত সব লিখা আছে হেতু কৈছে সঞ্চিত কৰ্ম এই সঞ্চিত কৰ্মৰ এটা অংশ আমি লৈ আহোঁ যেটো কৈছে প্ৰাৰব্ধ আৰু প্ৰাৰব্ধ যেনেকুৱা আহে তেনেকুৱা আমি ভোগ কৰিব লাগিব যদি প্ৰাৰব্ধত কেৱল পুণ্য আহিল আপুনি স্বৰ্গলোকত যাব দেৱতা হ'ব কেতিয়ালৈকে থাকিব তে তম ভুক্তো স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে পুণ্য থাকে যদি পাপ আহিল তেতিয়ালে অধুজনী কীট পতংগ পোক পৰুৱা জীৱ জন্তু কেতিয়ালৈকে থাকিব যেতিয়ালৈকে প্ৰাৰব্ধ আৰু যদি মিশ্ৰিত কৰ্ম ভাগ্যৰ মূলত পালে পাপ পুণ্যৰ মিশ্ৰণ তেতিয়া হলে মনুষ্য শৰীৰ পাব এই কাৰণে মানুহৰ জীৱনত যেহেতু মিশ্ৰিত কৰ্ম লৈ আহিছো সুখ দুখ দুইটা লৈ আহিছো সেই কাৰণে মানুহৰ জীৱনত সুখ দুখ দুইটাই ভোগ কৰিবলগীয়া হয় তাৰ পাছত কৈছে এয়া কাৰ কাৰণে হৈছে এই মায়াৰ কাৰণে এই মায়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম গীতাত কৈছে দৈবহি এষ গুণময়ী মম মায়া দুৰত্তয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে সপ্তম অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোৰ মায়া অতি ভয়ানক ইয়াৰ পৰা পৰিত্ৰাণ সেই সকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মুঠ শৰণ ললে এইকাৰণে ইয়াত লিখিছে যাহাৰ মায়াত জ্ঞান নষ্ট হোৱা জীৱে মহাক্লেশ পায় হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ ইটো জীৱগণে নিজ স্বৰূপক লভিবেক আপোনাৰ সেইজন ঈশ্বৰত শৰণ লোৱাৰ বাহিৰে আমাৰ গতি নাই আমি নিজৰ স্বৰূপক গম পাব নোৱাৰিম মই কোন কৰ পৰা আহিছিলো কি কৰা উচিত মই কলে যাম আমি একো গম নাপাওঁ তাৰ পাছত কৈছে আতেহে কৃষ্ণক সেবিবাক লাগে তেবেহে কৃপা হয় কৃষ্ণ কৃপা বিনে জ্ঞান নপজয় কহিলো কৰি নিৰ্ণয় সেইকাৰণে কৃষ্ণক সেৱা কৰিব লাগে বুলি ইয়াত দিছে বাপ বান্ধৱ আই মাতৃ সমস্ত 2:30 বাজিল কেইটালৈকে আপোনালোকৰ অনুষ্ঠান হ'ব নে পাঠ চলি থাকিব নেকি ৰাতিলৈকে নে কি আইডিয়া এটা দিয়ক কাৰণ আমি বিশ্বনাথ চাৰিআলিলৈ যাব লাগিব আৰু এনে সাধাৰণতে এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ ব্ৰেইনক যেটো দিছে হেতু হৈছে 45 মিনিটৰ সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয় স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটে কিয় দিলে কাৰণ এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা আমাৰ যেটো ব্ৰেইনৰ ক্ষমতা এটো কেৱল 45 মিনিট সময় দিছে কিন্তু ঈশ্বৰৰ কথাৰ ক্ষেত্ৰত অকনমান বেলেগ হুকদেৱে 7 দিন 7 ৰাতি কৈ আছিল আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰিছিল জলপান গ্ৰহণ নকৰাকে বৰ্তমান সেই হুকদেৱো নাই সেই পৰীক্ষিতো নাই তথাপিও 2-3 ঘণ্টা আমি একান্তভাৱে আপোনালোকৰ দৰে শ্ৰোতা পালেতো ঘণ্টা ঘণ্টা ধৰি কৈ থাকিব পাৰি যেটো আপোনালোকে একান্ত মনে শ্ৰৱণ কৰিছে কিন্তু সময়ৰ এটা কথা থাকে বেছি দীঘলীয়া হলে ভয় লাগে আমাৰ তাত মাজতে 90 বছৰীয়া বুঢ়ী মানুহ এজনী কোৰ্টত গৈছে ডিভোৰ্স বিচাৰি জাজে ডাইৰেক্ট সুধিছে আইতা আপোনাৰ বয়স কিমান বোলে বোপাই মোৰ 90 মান চুলে বোলে 90 বছৰ বয়সত আপোনাক ডিভোৰ্স লাগে বিবাহ বিচ্ছেদ মানুহজন ক'ত কৈছে মানুহজন আহিছে এনেকৈ দেখুৱাই দিছে কোৰ্টৰ আন এটা সাইডত চকী এখনত লাখুটি লৈ বুঢ়া এজন বহি আছে হাতটো কপি আছে নাৰ্ভৰ প্ৰবলেম জাজে সুধিছে দেউতা আপোনাৰ বয়স কিমান হ'ল বোলে বোপাই 95 মান হ'ল কৈছে 95 বছৰত আপুনি ডিভোৰ্স বিচাৰি আহিছে কৈছে ধত মোক নালাগে হে মৰতি খুট কি লাগে জাজে কৈছে ও আইতা আপোনাৰ মানুহটোক চোন ডিভোৰ্স নালাগে বোলে তেওঁ কিয় লাগিব তেওঁ কি কষ্টটো আছে দুখ কষ্ট মইহে পাইছো বোলে বাফৰে এনেকুৱা কি কষ্ট পাইছে আপুনি কৈছে মানুহটোৱে মোক যিমান গালি খপনি পাৰে মই সব শুনো এইটোত আপুনি ডিভোৰ্স নাপায়
গিৰিয়েকে গালি পাৰিছে ঘৈণীয়েকে শুনিলে কেতিয়াবা আপুনিও পাৰি দিব তেওঁ শুনিব বোলে তেওঁ কাণেৰে কম শুনে এইটোতো আপুনি নাপায় কিয় নাপায় বোলে আজিকালি কাণত লগোৱা মেচিন পায় হিয়াৰিং এড বুলি কয় কাণত লগোৱা মেচিনটো লগাই দিলে আপোনাৰ মানুহজনে একদম ধুনীয়াকৈ শুনিব পাৰিব বোলে বোপাই মই মেচিনো আনি দিছোঁ তেতিয়া সমস্যা কি বোলে সমস্যা এটাই যেতিয়াই মই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থৈ দিয়ে এইটোৱে মোৰ সমস্যা এতিয়া বেছি দীঘলীয়া হ'লে আপোনালোকেও যদি চবেই কাণৰ মেচিন খুলি খুলি থৈ দিয়ে তেতিয়া আমি ইয়াৰ পৰা কৈ থকা লাভটো নহ'ব সেইকাৰণে সুধিলোঁ মাজতে যদি শুনাৰ ইচ্ছা থাকে 3টামান সময়লৈকে আমি অকণমান আছোঁ তাৰপিছত আমি উঠিব লাগিব